ব্যৱসায় কৰিবলৈ আপোনাক মূলধনৰ প্ৰয়োজন নেকি? সহজতে লোন লৈ আপুনি কৰিব পাৰিব নিজৰ ব্যৱসায়। ব্যৱসায় কৰিবলৈ আপোনাক মূলধন দিব বন্ধন বেংকে। বৰপেটাত বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বহুজন। বহুতৰে বাবে বন্ধনে আনিছে আশাৰ বতৰা। বন্ধনে সাহস দিছে স্বাৱলম্বী হোৱাৰ। বিভিন্নজনৰ বাবে বন্ধন এতিয়া প্ৰেৰণাৰ মুঠত। বন্ধন বেংক আজিৰ তাৰিখত আমাৰ সকলোৰে এটি পৰিচিত বেংক। ৰাজ্যৰ একাংশ লোকৰ আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আৰ্থিক সহায়ৰ হাত আগবঢ়াইছে বন্ধন বেংকে, যাৰ বাবে বন্ধন বেংক আজি গাঁৱে নগৰে চুকে কোণে সোমাই পৰিবলৈ সক্ষম হৈছে। বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় কৰি বহুতৰে মুখত আনন্দ হাঁহি বিৰিঙাইছে। তেনে ক্ষেত্ৰত বৰপেটা টাউনস্থিত বৰপেটা বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বহুজন। বন্ধনৰ পৰা ঋণ লৈ ইছাপুৰহাটী গাঁৱৰ প্ৰতিমা দাস আৰু প্ৰশান্ত দাসে গেলামাল আৰু ফাষ্টফুডৰ ব্যৱসায় কৰি নিজৰ ঘৰখন চলাই সুন্দৰকৈ পৰিয়াল পোহপাল দিছে 8জনকৈ লোকৰ। ইয়াৰ আগতেও বৰপেটা মেটুৱাকুচি স্থিত বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বুলি জানিবলৈ দিছে বৰপেটাৰ বেংক শাখাৰ মেনেজাৰ দুলাল কলিতাই। প্ৰতিমা দাস। বন্ধন বেংকৰ পৰা কিমান টকা লোন লৈছিলে? আগত লৈছিলোঁ 60, বৰ্তমান লৈছোঁ 80। লোনটো কি হিচাপত লৈছিলে? দোকান চলাৰ কাৰণে। আজি দোকানখন কিমান বছৰ ধৰি চলাই আছে? আজি 4 বছৰমান। 4 বছৰ। এতিয়া ব্যৱসায়টো কেনেকুৱা চলি আছে? চলি আছে মাজতে ভালে। আপোনাৰ পৰিয়ালৰ সদস্য কিমানজন? 8জন। 8জন। বন্ধন বেংকৰ পৰা ঋণ লৈছে? ভালে, এতিয়া আমাৰ সুবিধা হৈছে আমাৰ কাৰণে। কিমান টকা লৈছিলে? প্ৰথমত 60 লৈছিলোঁ আৰু এই ৰিচেণ্টলি আপোনাৰ 80 লৈছোঁ। আৰু পাছলৈ পালেতো ভাল আৰু বেছি কৰি চাই আছোঁ চেষ্টা কৰি। কিমান দোকান চলাই আছে? এতিয়া এইখন দোকান আৰু ফাষ্টফুড এখন আছে।